শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা নগৰৰ মাজমজিয়াদি ওলোৱা এই প্ৰতিবাদত বিভিন্ন শ্লোগানে উত্তাল কৰি তোলে পৰিৱেশ। কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম ছাত্ৰ সন্থাই অসমত সত্যাগ্ৰহ শীৰ্ষকেৰে এক এলানি কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। এই কাৰ্যসূচীৰ যোগেদি অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ সমস্যাৰ সমাধান, অসমৰ জনসাধাৰণে বিচৰা ধৰণে অসমত জনসাধাৰণৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, খিলঞ্জীয়া মানুহৰ পৰিচয় অনাদি অনন্তকালৰ বাবে অক্ষুণ্ণ ৰখা, অসম চুক্তিৰ 6 নং দফাৰ আধাৰত চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা, ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্ত চিল কৰা, NRCৰ পুনৰীক্ষণ, কাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰখা আৰু অতি শেহতীয়াকৈ কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে যি নিৰ্দেশ প্ৰদান কৰিছে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই যিটো আদেশ, সেই আদেশৰ আওতাৰ পৰা অসমক আঁতৰাই ৰখাৰ দাবীত আজি সমগ্ৰ অসমৰ জিলা সদৰসমূহত সদৌ অসম ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ অংশৰূপে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, আমাৰ অস্তিত্বৰ প্ৰতি সংকট আহিছে। অবৈধ বিদেশীৰ অনুপ্ৰৱেশৰ সমান্তৰালভাৱে অসমত অবৈধ বাংলাদেশী জেহাদী মৌলবাদী শক্তিৰ উত্থান ঘটিছে, যিসকলে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, অসমৰ জনজীৱনক বিপন্ন কৰি তুলিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা অসমক আঁতৰাই ৰাখিবৰ কাৰণে, অসমক পৰিত্ৰাণ দিবৰ কাৰণে চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু চৰকাৰৰ এই ব্যৰ্থতাৰ প্ৰতিবাদ কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ উচ্ছেদক লৈ তেওঁ শৰাইঘাটৰ শেষ যুদ্ধ, জাতিটো ৰক্ষা কৰাৰ শেষ কথা, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কৈ আছে। কিন্তু তাৰ সমান্তৰালভাৱে আমি চৰকাৰৰ দাবী উত্থাপন কৰিব বিচাৰিছোঁ, 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিলে গোটেই বিষয়টো অসম চুক্তিৰ আধাৰত সমাধানৰ কাৰণে যদি পদক্ষেপ গ্ৰহণ কৰা হয় জাতিটোৱে ন্যায় পাব। কিন্তু জাতিটোক ন্যায় দিয়াৰ পৰিৱৰ্তে কেৱল মাত্ৰ ৰাজনীতি আৰু তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে এটা ষড়যন্ত্ৰত লিপ্ত হৈ থাকে। ৰাজনীতিৰ নামত ৰাজনীতি নকৰি জনসাধাৰণৰ পক্ষত থিয় দিবৰ কাৰণে, জাতিটোৰ এই সংকটৰ সময়ত জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কৱচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কৱচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।